আমাৰ চিকিৎসকসকল বিভিন্ন মানে ৰোগীৰ লগত অতিকে ব্যস্ত হৈ থাকিবলগীয়া হয়। এই ব্যস্ততাৰ মাজতো আমাৰ চিকিৎসকসকলে এইবাৰ ধৰি তিনিবাৰ যোৱা 3 বছৰ ধৰি এই শিৱসাগৰত অলপ আমাৰ যিটো বাপুতিসাহোন বহাগৰ বিহু, এই বিহুটোক অকণমান শ্ৰদ্ধা জনাবৰ উদ্দেশ্যে আমাৰ চিকিৎসকসকল, কৰ্মচাৰী, চিকিৎসক আমাৰ সকলোৱে মিলি এই বিহুটো উদযাপন কৰিছে। অসমৰ বাকী দল সংগঠন যিমান জাতি উপজাতি যিমান সকলে মিলি পেলাই যেনেকৈ অনুষ্ঠিত কৰিছে, সেইদৰে আমাৰ শিৱসাগৰৰ চিকিৎসকসকলেও আমাৰ বিশেষকৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকসকল এইটোৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ পেলাই এই বিহুটো উদযাপন কৰিছে। ভাবিছোঁ আমি সফল হৈছোঁ এই ক্ষেত্ৰত। আৰু আমাৰ অধীক্ষক সাধন বৰা আৰু ডক্টৰ ৰাজীৱ পাংগিং আৰু ঋত্বিক ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট, তেখেতসকলৰ অহোপুৰুষাৰ্থ চেষ্টাৰ বলত এই আমাৰ বিহুটো কৰিবলৈ আমি সক্ষম হৈছোঁ। আজি বিহুত আমাৰ জেং বিহু আছে, মুকলি বিহু আছে, সাংস্কৃতিক সন্ধিয়া আছে আৰু বিভিন্ন মিলিৰ সাংস্কৃতিক সন্ধিয়া আছে। তাৰোপৰি আমাৰ স্থানীয় আমাৰ যিবিলাক আমাৰ ডক্টৰ কৰ্মচাৰীসকলৰ দ্বাৰাই বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰা হ'ব। আৰু আমাৰ এই ওচৰ চুবুৰীয়া ৰাইজ, এই আমাৰ চিভিল হস্পিটেলৰ প্ৰাংগণৰ যিখিনি ওচৰ চুবুৰীয়া ৰাইজ, সেইসকলক আমাক যথেষ্ট সহযোগিতা কৰিছে। তাৰ বাবে সমূহ ৰাইজলৈ মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।